মোৰ নাম সোণালী। মই বৰ ধুনীয়া আছিলোঁ। মোৰ সৌন্দৰ্য দেখি শাহুৱে মোক নিজৰ ঘৰলৈ বোৱাৰী কৰি নিছিল। মোৰ শাহুৰ মাত্ৰ এজনেই ল'ৰা আছিল, কিন্তু তেওঁৰ 6গৰাকী ছোৱালী আছিল। এতিয়ালৈ মাত্ৰ 2গৰাকীৰহে বিয়া হৈছিল। তেনেকুৱা এখন ঘৰলৈ মোৰ যাব মন নাছিল, য'ত 6জনী বায়েক ভনীয়েক আছিল। কিন্তু মোৰ হাতত আন কোনো বিকল্প নাছিল, কাৰণ মোৰ হ'বলগীয়া শহুৰৰ লগত মোৰ দেউতাই একেলগে এটা ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁলোক গাঁৱত আছিল। এতিয়া তেওঁলোকৰ মাজৰ বন্ধুত্ব আৰু অধিক গঢ়িবলৈ দেউতাই মোক তেওঁৰ বন্ধুৰ ল'ৰাৰ লগত বিয়া কৰাই দিলে। আমি চহৰত বাস কৰিছিলোঁ আৰু তেওঁলোক গাঁৱত থাকিছিল। মোৰ শাহুৰ চিন্তাধাৰাবোৰ পুৰণিকলীয়া আছিল। বিয়াৰ পিছদিনা শাহুৱে মোক কৈছিল যে মই অতি সোনকালে নাতি-নাতিনীৰ মুখ চাব বিচাৰোঁ। তেওঁৰ কথা শুনি মোৰ এনে লাগিল, তেওঁ যেন সন্তান জন্ম দিবলৈ বৰ ভাল পাইছিল। তেওঁৰ ল'ৰা-ছোৱালীবোৰ চাই এনে লাগিল, তেওঁলোকে যেন ল'ৰা এটাৰ অপেক্ষাত ইমানবোৰ কন্যা সন্তান জন্ম দিলে। কিন্তু সেয়া মোৰ ভুল ধাৰণা আছিল। তেওঁ নিজৰ ল'ৰা-ছোৱালীক সমানে ভাল পাইছিল। মই নাজানো কিয় এই সকলোবোৰ কথা ভাবি আছিলোঁ। কিন্তু এইখন ঘৰত মোৰ লগত কোনেও বেয়া ব্যৱহাৰ কৰা নাছিল। মাথো মোৰ শাহুমা পুৰণিকলীয়া অন্ধবিশ্বাসী আছিল। তেওঁৰ মতে বিয়া হৈ গ'ল যেতিয়া, এতিয়া অতি সোনকালে সন্তান জন্ম দিব লাগে। বিয়াৰ প্ৰথম মাহ যেতিয়া পাৰ হৈ গ'ল, তেতিয়া মোৰ শাহুৱে এক অদ্ভুত ধৰণৰ মুখ বনাই ল'লে। তেওঁৰ এই আচৰণ দেখি মই থতমত খালোঁ। ৰাতি শাহুৱে মোৰ স্বামীক ক'বলৈ ধৰিলে যে কাইলৈ তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাবা আৰু তাই গৰ্ভধাৰণ কিয় হোৱা নাই পৰীক্ষা কৰি আনিবা। তেওঁৰ কথা শুনি মই ভাবিলোঁ, এতিয়াতো বিয়া হোৱা মাত্ৰ এমাহ হৈছে। তেওঁলোকে কেৱল সন্তান জন্ম দিবলৈহে মোক ইয়ালৈ আনিছিল নেকি? স্বামীক যেতিয়া মই এই কথা ক'লোঁ, তেতিয়া তেওঁ ক'লে যে মায়ে যি ক'ব সেয়াই হ'ব, তুমি বেছি কথা কোৱাৰ প্ৰয়োজন নাই। তেওঁৰ কথা শুনি মই বহুত চিন্তিত হৈ থাকিবলৈ ধৰিলোঁ। বিয়া হোৱা 7 মাহ হ'ল, কিন্তু মোৰ গৰ্ভধাৰণ হোৱা নাছিল। মোৰ শাহুৱে এই 7 মাহতে হুলস্থুলৰ সৃষ্টি কৰিলে। এনে লাগিল যেন 7 মাহ নহয়, 7 বছৰ হ'ল। যেতিয়া তেওঁ মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, তেতিয়া ডাক্তৰজনে ক'লে, যদি তাই 1 বছৰৰ ভিতৰত গৰ্ভধাৰণ নহয়, তেন্তে আমি তাইৰ চিকিৎসা কৰিম। এতিয়াও মাত্ৰ 7 মাহহে হৈছে। কিন্তু মোৰ শাহুৱে ডাক্তৰক ক'লে যে তাই সঁচাকৈ মাক হ'ব পাৰিবনে? ডাক্তৰে ক'লে তাই নিশ্চয় মাক হ'ব পাৰিব। তাৰ পিছত ডাক্তৰে মোক কোনো চেকআপ নকৰিলে আৰু মোক অলপ ছাইডলৈ মাতি নি ক'লে যে তোমাৰ শাহুজনী বৰ ফাল্টু মানুহ যেন লাগিছে। মই তেওঁক এতিয়া এইটো ক'ম যে সকলো ঠিকেই আছে। তেতিয়া মই ডাক্তৰক সুধিলোঁ, সকলো ঠিকেই নাই নেকি? তাৰ পিছত তেওঁ ক'লে যে তোমাৰ সামান্য সমস্যা এটা আছে, কিন্তু সেইটো সময়ৰ লগে লগে ভাল হৈ যাব। এতিয়া যদি মই এই সকলোবোৰ সঁচা কথা তোমাৰ শাহুমাক কওঁ, তেন্তে তোমাৰ সংসাৰখন ধ্বংস হৈ যাব। মই ক'লোঁ, তেনেহ'লে আপুনি বৰ ভাল মানুহ। তেওঁ ক'লে, মই এনে বহু কেছ দেখিছোঁ, সেইবাবে কোনটো সময়ত কি ক'ব লাগে মই জানো। ডাক্তৰজন বৰ ভাল মানুহ আছিল। মই ক'লোঁ, যদি মই গৰ্ভৱতী নহওঁ, তেন্তে মই আপোনাৰ ওচৰলৈ আহিম। তেওঁ ক'লে, ঠিক আছে, আমাৰ হস্পিটেলখন 24 ঘণ্টা খোলা থাকে। তাৰ পিছত মোৰ বিয়া হোৱা 9-10 মাহ পাৰ হৈ গ'ল, কিন্তু মই এতিয়াও গৰ্ভৱতী হোৱা নাছিলোঁ। তেতিয়া মোৰ শাহুৱে গাঁৱৰ সকলোকে ক'বলৈ ধৰিলে যে মোৰ বোৱাৰীজনী বাজি। যেতিয়াই চুবুৰীয়া কোনোবা মহিলা আমাৰ ঘৰলৈ আহিছিল, তেতিয়াই তেওঁ কৈছিল যে তেওঁৰ ল'ৰাটোৰ ভাগ্যখন শেষ হৈ গ'ল। এই সকলোবোৰ সহ্য কৰাটো মোৰ বাবে বৰ কষ্টকৰ আছিল। মই ক'লৈ যাম আৰু কাক কি ক'ম একো বুজিব পৰা নাছিলোঁ। মই যেতিয়াই কিবা এটা কওঁ, তেতিয়াই তেওঁ কৈছিল যে তোমাৰ জিভাখন আজিকালি বহুত দীঘল হৈ গৈছে। এই সকলোবোৰ কথা মই যেতিয়া মোৰ স্বামীক কওঁ, তেতিয়া তেওঁ কৈছিল যে মোৰ মায়ে যি কয় সেয়াই হ'ব, তুমি তেওঁৰ লগত বেছি কথা নাপাতিবা। মোৰ শাহুৱে কৈছিল যে আজিকালি ছোৱালীবোৰে বিয়াৰ আগতেই সকলো জানে। আমাৰ সময়ত আমি বিয়া হোৱাৰ পিছতহে এইবোৰ কথা গম পাইছিলোঁ। তেওঁৰ কথা শুনি মোৰ এনে লাগিল, হয়তো ঈশ্বৰে মোৰ পৰীক্ষা লৈ আছে। আমাৰ বিবাহ বাৰ্ষিকীত মই 3 মাহৰ অন্তঃসত্ত্বা আছিলোঁ, অৰ্থাৎ মই বিয়াৰ এবছৰৰ ভিতৰতে গৰ্ভৱতী হ'লোঁ। ভগৱানৰ কৃপা যে মোৰ বয়স বেছি হোৱা নাছিল, নহ'লে শাহুৱে মোক আৰু বেছিকৈ ঠাট্টা কৰিলেহেঁতেন। মোৰ স্বামীয়ে মাকক একো নকয়। মাকে যি ক'লে তেওঁ মাথো আখৰে আখৰে পালন কৰে। মই গৰ্ভৱতী হোৱা খবৰটো শুনি মোৰ শাহুৱে যিমান সুখী হ'ব লাগিছিল, সিমান হোৱা নাছিল, কাৰণ তেওঁ মোক গোটেই পৰিয়ালটোত এজনী বাজি মহিলা বুলি প্ৰমাণ কৰি থৈছিল। মই মাক হ'বলৈ ওলোৱা খবৰটো শুনি সকলোৱে তেওঁক ক'বলৈ ধৰিলে যে আপুনি দেখোন আগতে কৈছিল যে আপোনাৰ বোৱাৰী বাজি, তেন্তে এইটো কেনেকৈ হ'ল?
তেতিয়া মোৰ শাহুৱে তলমূৰ কৰি তেওঁলোকৰ সন্মুখত থিয় হৈ আছিল। তেওঁলোকৰ কথা শুনি মই ভগৱানক ধন্যবাদ দিলোঁ, কাৰণ তেওঁ মোৰ মনৰ কথা শুনিছিল। মই ভাবিছিলোঁ যে মোৰ শাহুৱে এই খবৰটো শুনি মোৰ বহুত যত্ন ল'ব, কিন্তু তেনেকুৱা একো নহ'ল। তেওঁলোক কোনেও মোৰ যত্ন লোৱা নাছিল, বৰঞ্চ মোৰ ওপৰত আৰু কিছুমান কামৰ বোজা জাপি দিছিল। তেওঁ মোৰ বাবে কেতিয়াও ভাল বস্তু অনা নাছিল আৰু মোৰ স্বামীকো আনিবলৈ দিয়া নাছিল। মই যেতিয়া মোৰ স্বামীক কিবা এটা আনিবলৈ কওঁ, তেতিয়া তেওঁ কৈছিল যে মই মাক সুধি তোমাৰ বাবে লৈ যাম, আৰু তেওঁ যেতিয়া মাকক সোধে তেতিয়া মাকে কয় যে একো প্ৰয়োজন নাই, এইবোৰ সকলো এটা বাহানা। এনে সময়ত তাই তোমাক নিজৰ হাতৰ আঙুলিত নচুৱাব বিচাৰিব। নাৰীৰ অস্তিত্বই হৈছে সন্তান জন্ম দিয়া। তুমি মাত্ৰ তাইৰ কথা এখন কাণেৰে শুনিবা আৰু আনখন কাণেৰে উলিয়াই দিবা। এতিয়া তুমি তোমাৰ পত্নীক বেছি আদৰ সাদৰ কৰিলে পিছত তাই বহুত লাই পাব আৰু কাকো খাতিৰ নকৰিব। তেওঁলোকৰ এনেধৰণৰ কথাবোৰ শুনিলে মোৰ বৰ বেয়া লাগে। মোৰ সৰু সৰু বহুতো সমস্যা হৈছিল, কাৰণ এইটো মোৰ প্ৰথম সন্তান আছিল। কিন্তু মই যেতিয়াই কিবা কওঁ তেতিয়াই মোৰ স্বামীয়ে কৈছিল যে মোৰ মাৰ লগত দেখোন তেনেকুৱা একো হোৱা নাছিল, তোমাৰ লগত এনেকুৱা কিয় হৈছে? এদিন যেতিয়া মোৰ স্বামীৰ ডাঙৰ বাইদেউ আহিছিল আৰু সেই সময়ত তাইও গৰ্ভৱতী আছিল আৰু তাইৰ পেটত তীব্ৰ বিষ হৈছিল, তেতিয়া মোৰ শাহুমায়ে বাইদেউক কৈছিল যে এনে সময়ত বিষ প্ৰায়ে হয়, তুমি জিৰণি লোৱা প্ৰয়োজন, আৰু এনে সময়ত তুমি তোমাৰ নিজৰ যত্ন ল'বা আৰু ফল মূল খাবা। কিন্তু মই তেতিয়া শাহুক সেই একে কথা কৈছিলোঁ। তেতিয়া তেওঁ কৈছিল যে তোমাৰ স্বাস্থ্যটো বহুত ভাল, তোমাক একো বস্তুৰ প্ৰয়োজন নাই। আনহাতে মই যদি তেওঁলোকক মোৰ বেমাৰৰ কথা কওঁ, তেন্তে তেওঁলোকে কয় যে তোমাৰ গাটো বহুত পাতল, তোমাৰ সন্তানটো সহজেই জন্ম হ'ব। ইফালে মোৰ পেটটো বহুত ওলাই আহিছিল। এনেকৈ পেট ওলোৱা গৰ্ভৱতী মই আগতে কেতিয়াও দেখা নাছিলোঁ। এই কথাত তেওঁলোকে কয় যে এইটো তোমাৰ প্ৰথম সন্তান, গতিকে পেটটো ওলাবই। তোমাৰ পেটটো দেখি এনে লাগিছে যেন আমাৰ নাতিটো বহুত সুস্থ সবল হ'ব। তুমি এনেকুৱা অৰ্থহীন কথা কোৱাৰ একো প্ৰয়োজন নাই। মোৰ জীৱনটো সদায়ৰ দৰে এনেকৈ চলি আছিল। কিন্তু মোৰ একমাত্ৰ চিন্তা আছিল মোৰ গৰ্ভস্থ সন্তানক লৈ। মোৰ কেঁচুৱাটোৰ বাবে মোৰ শাহুমায়ে কাপোৰো বনোৱা নাছিল। তেওঁ কৈছিল যে তোমাৰ সন্তান জন্ম হ'বলৈ এতিয়াও বহুত সময় আছে। যদি সময়তকৈ আগতীয়াকৈ জন্ম হয় তেতিয়া চাদৰ গামোচাৰে মেৰিয়াই দিলেও হ'ব। তেওঁৰ কথা শুনি মই অন্তৰত বহুত দুখ পাইছিলোঁ। আনকি গৰ্ভৱতী হোৱা সকলো মহিলাই ডাক্তৰৰ ওচৰলৈ গৈ চেকআপ কৰে, কিন্তু মোৰ শাহুৱে মোক কৈছিল যে যেতিয়া সকলো ঠিকেই আছে তেন্তে ডাক্তৰৰ ওচৰলৈ যোৱাৰ কি প্ৰয়োজন। এবাৰ মোৰ পিঠিখন বৰকৈ বিষাবলৈ ধৰিলে। মই শাহুক ক'লো যে মোক ডাক্তৰৰ ওচৰলৈ লৈ ব'লক, কিন্তু শাহুৱে ক'লে যে তুমি তোমাৰ গৰ্ভাৱস্থাৰ দিনবোৰ মনত নাই, তোমাৰ এতিয়াও সন্তান জন্ম দিবলৈ বহুত দিন আছে। দিন শেষ হোৱা হ'লে তোমাৰ পেটত বিষ আৰম্ভ হ'লহেঁতেন। তেওঁ মোৰ কঁকালটো ইফালে সিফালে হেঁচা মাৰি ধৰিলে আৰু ক'লে যে তোমাৰ সন্তান জন্ম দিবলৈ এতিয়াও সময় আছে। ইফালে মোৰ পেটটো বাঢ়ি গৈ আছিল, কিন্তু মোৰ প্ৰতি কোনেও গুৰুত্ব দিয়া নাছিল। এতিয়া মোৰ 10 মাহ আৰম্ভ হ'বলৈ ওলাইছিল। সকলোৱে মোৰ বিষ অহালৈ অপেক্ষা কৰি আছিল। এবাৰ মই টেৰেছত থিয় হৈ থাকোঁতে মোৰ ওচৰ চুবুৰীয়া খুৰী এজনীয়ে মোক দেখি ক'লে যে তোমাৰ এতিয়াও বিষ অহা নাইনে? তেতিয়া মই তেওঁক ক'লো যে মোৰ এইবাৰ 10 মাহ আৰম্ভ হৈছে। মোৰ কথা শুনি তেওঁ নিজৰ কাণত হাত দুখন থৈ দিলে। তেওঁ ক'লে ভগৱানে তোমাক আশীৰ্বাদ কৰক। মোৰ অৱস্থা এনেকুৱা হৈ পৰিছিল যে মই বহিবও পৰা নাছিলোঁ। মই মোৰ স্বামীক এই কথা কওঁতে তেওঁ ক'লে যে এতিয়াই হস্পিটেল গ'লে খৰচ বেছি হ'ব, তুমি বিষ অহালৈ অপেক্ষা কৰা। কিন্তু মই তেওঁৰ কথা নুশুনিলোঁ আৰু অকলে হস্পিটেল গুচি আহিলোঁ। অলপ পিছতে মই সেই ডাক্তৰজনক বিচাৰি পালোঁ, যিজনে প্ৰথমে মোক কৈছিল যে গৰ্ভৱতী হোৱাত তোমাৰ অলপ সমস্যা আছে। মই তেওঁক মোৰ সকলো সমস্যাৰ কথা খুলি ক'লোঁ আৰু তেওঁ মোক চেকআপ কৰিবলৈ ধৰিলে। তাৰ পাছত যেতিয়া তেওঁ মোৰ পেটটো পৰীক্ষা কৰিলে তেতিয়া আচৰিত হৈ তেওঁৰ চকু দুটা ডাঙৰ হৈ গ'ল। তেওঁ মোৰ ফালে এনেদৰে চালে যেন কিবা এটা বহুত ডাঙৰ সমস্যা আছে। তাৰ পিছত তেওঁ সকলোকে জোৰেৰে চিঞৰি মাতিলে। তেওঁৰ চিঞৰ শুনি ডাক্তৰ নাৰ্ছ সকলো দৌৰি আহিল। মই এই সকলোবোৰ দেখি চিন্তিত হৈ পৰিলোঁ। তাৰ পিছত মই ডাক্তৰক সুধিলোঁ কি হৈছে মোৰ? ডাক্তৰে ক'লে অলপ সময় ৰোৱা। তাৰ পিছত তেওঁ আন এজন ডাক্তৰৰ কাণত ফুচফুচাই কিবা এটা ক'লে। এইবোৰ দেখি মোৰ বৰ ভয় লাগিল। ডাক্তৰে মোৰ কান্ধত হাত এখন থৈ ক'লে
মোৰ লগত আহা। মই সুধিলোঁ, মোক কলৈ লৈ গৈছে? মোৰ সন্তানটো ঠিকেই আছেনে? ডাক্তৰে ক'লে, তুমি তোমাৰ পৰিয়ালৰ কোনোবা এজনক মাতি দিয়া। মই তেওঁক ক'লোঁ যে মই ঘৰৰ পৰা লুকাই চুৰকৈ আহিছোঁ। তাৰপিছত তেওঁ ক'লে যে তেনেহ'লে তুমি তোমাৰ মা-দেউতাক ফোন কৰি মাতি দিয়া। মই মোৰ মাক ফোন কৰি ক'লোঁ যে তুমি কাকো নোকোৱাকৈ হস্পিটেল আহা। ডাক্তৰে মোক অপাৰেশ্যন কৰিব বুলি কৈছে। মায়ে সুধিলে, সকলো ঠিকেই আছেনে? মই ক'লোঁ, ডাক্তৰে মোক সেই বিষয়ে একো কোৱা নাই, মাত্ৰ কৈছে যে এতিয়াই মোৰ অপাৰেশ্যন কৰিব লাগিব। 1 ঘণ্টাৰ পিছত মোৰ অপাৰেশ্যন আৰম্ভ হৈছিল, য'ত প্ৰায় 3 ঘণ্টা সময় লাগিছিল। আনহাতে কেঁচুৱা প্ৰসৱৰ অপাৰেশ্যনত সাধাৰণতে মাত্ৰ আধা ঘণ্টা সময় লাগে, কিন্তু মোৰ 3 ঘণ্টা সময় লাগিছিল। সকলো ডাক্তৰৰ অৱস্থা বহুত অদ্ভুত ধৰণৰ আছিল। মোৰ অপাৰেশ্যনত 4-5 জন ডাক্তৰে একেলগে কাম কৰিছিল। সিহঁতে অপাৰেশ্যন কৰি আছিল আৰু নিজৰ মাজতে লাহে লাহে কথা পাতি আছিল। তাৰ পিছত কি হৈছিল মোৰ মনত নাই। অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিয়াই অনাৰ সময়ত মই অজ্ঞান হৈ আছিলোঁ আৰু চেতনা ঘূৰাই পোৱাৰ লগে লগে দেখিলোঁ যে মোৰ মা মোৰ কাষতে আছিল আৰু দেউতাই মূৰত হাত থৈ বহি আছিল। মোৰ ৰুমত মোৰ স্বামী বা শাহু কোনো নাছিল। মই লগে লগে মাক সুধিলোঁ, মোৰ কেঁচুৱাটো ক'ত? কাৰণ মোৰ কেঁচুৱাটো মোৰ লগত থাকিব লাগিছিল, কিন্তু মোৰ লগত নাছিল। তাৰপিছত ডাক্তৰে আহি যি ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। তেওঁ মোক যি কৈছিল সেয়া ভাল খবৰতকৈ বেছি বিৰক্তিকৰ আছিল, কাৰণ মই নিজকে এনে পৰিস্থিতিৰ বাবে সম্পূৰ্ণ অপ্ৰস্তুত আছিলোঁ। এই সময়ত মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। ঠিক সেই সময়তে মোৰ স্বামী আৰু শাহুৱে আহি মোক ক'লে, তুমি ইয়ালৈ কাৰ লগত আহিলা? তোমাৰ নিশ্চয় আন কাৰোবাৰ লগত সম্পৰ্ক আছিল। তোমাৰ এনে স্বভাৱ হ'ব বুলি সপোনতো ভবা নাছিলোঁ। আমি আৰু তোমাক আমাৰ ঘৰত সোমাবলৈ নিদিওঁ। মোৰ স্বামীয়ে ক'লে, মই তোমাক এতিয়া বিবাহ বিচ্ছেদ কৰি দিম। তাৰপিছত শাহুৱে ক'লে, তোমাক আমি গোটেই ৰাতি বলিয়াৰ দৰে বিচাৰি ফুৰিছোঁ আৰু তুমি মনে মনে ইয়ালৈ গুচি আহিছা। তেওঁলোকৰ কথা শুনি মোৰ দেউতাই ক'লে, আপোনালোকে দেখা নাইনে মোৰ ছোৱালীজনী গোটেই ৰাতি নিজৰ জীৱনৰ লগত যুঁজি আছিল আৰু এতিয়া আপোনালোকে আহি এইবোৰ কি কথা কৈছে? তেনেতে ডাক্তৰে মোৰ শাহুক ক'লে যে আপোনাৰ অকণো লাজ নালাগিলনে নিজৰ বোৱাৰীৰ জীৱনটো ধ্বংস কৰিবলৈ? আপোনাৰ কাৰণে আজি এটা জীৱ এই পৃথিৱীলৈ আহিও আকৌ উভতি গ'ল। ডাক্তৰৰ মুখৰ পৰা এই কথা শুনি মই থতমত খালোঁ। মই ক'লোঁ, ডাক্তৰ, আপুনি এইবোৰ কি কৈছে? তেতিয়া তেওঁ ক'লে যে তোমাৰ যমজ সন্তান জন্ম হৈছিল, কিন্তু সন্তানটো খোৱা বোৱাত কষ্ট পোৱাৰ বাবে সি ভালকৈ পৰিপক্ক হ'ব নোৱাৰিলে আৰু জন্ম পোৱাৰ আগতেই সেই সন্তানটোৰ ইতিমধ্যে মৃত্যু হৈছে। ডাক্তৰৰ কথা শুনি মোৰ শাহুৱে আৰু স্বামীয়ে 2 মিনিটমান ইজনে সিজনৰ ফালে চাই থাকিল। তাৰপিছত মোৰ স্বামীয়ে ক'লে, ভগৱানে হয়তো আমি তোমাৰ লগত কৰা অৱহেলাৰ বাবে আমাৰ পৰা এটা সন্তান কাঢ়ি লৈ গৈছে, কিন্তু আমি আমাৰ আনটো সন্তানক বহুত মৰমেৰে ৰাখিম। মই মোৰ স্বামীৰ হাতখন আঁতৰাই দি ক'লোঁ, অলপ আগতে দেখোন তুমি মোক বিবাহ বিচ্ছেদ কৰিবলৈ সাজু আছিলা আৰু এতিয়া মৰম কৰাৰ কথা ক'বলৈ আহিছা। তেতিয়া মোৰ মা-দেউতাই মোৰ স্বামীক ক'লে যে তুমি মোৰ ছোৱালীৰ লগত থাকিব বিচাৰিলে তুমি তোমাৰ মা-দেউতাক এৰি সুকীয়া ঘৰত থাকিব লাগিব। তেতিয়াহে তুমি মোৰ ছোৱালীৰ লগত থাকিব পাৰিবা। মোৰ স্বামীয়ে হয়তো কথাবোৰ অনুশোচনা কৰিছিল, সেইবাবেই তেওঁ হাতজোৰ কৰি ক'লে, মা, এতিয়াৰ পৰা মই মোৰ পত্নী আৰু সন্তানৰ লগত পৃথকে থাকিম, কিন্তু মই তোমাৰ ওচৰলৈ মাজে মাজে আহি থাকিম। মোৰ শাহুৱে মোৰ ওচৰলৈ আহি ক'লে যে বোৱাৰী, মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। হয়তো তুমি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিবা, কিন্তু যদি পাৰা তুমি মোক ক্ষমা কৰি দিবা। এই বুলি কৈ তেওঁ ঘৰলৈ গুচি গ'ল। এতিয়া আপোনালোকে মোক সঠিক পথ দেখুৱাওক যে মই মোৰ স্বামীৰ লগত বেলেগে থাকিম নে শাহুমাক ক্ষমা কৰি আকৌ তেওঁৰ লগত একেলগে থাকিম।